প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল কৰা আৰু এটা নতুন আপডেট লৈ আহিছোঁ। এইটো আপডেট হ'ল আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে কিন্তু আজি চৰকাৰী ঘৰৰ নতুন জিঅ'টেক লিষ্ট আহি গ'ল 25-26। এতিয়া যিসকল মানুহৰ সেইটো লিষ্টত নাম আহিছে সকলোৰে একাউণ্টত কিন্তু এই মাহৰ ভিতৰত ঘৰৰ পইচা সোমাই যাব। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু আপোনালোকৰ চৰকাৰী ঘৰৰ আগৰ লিষ্টত নাম অহা নাই তেনেহ'লে আপোনালোকে আজি চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ নতুন জিঅ' লিষ্টটো চেক কৰিব যে আপোনাৰ নাম লিষ্টত আহিছে নে অহা নাই, আৰু যদি আপোনালোকৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিমান তাৰিখে আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাব। এইটো হৈছে সম্পূৰ্ণ প্ৰচেছ, ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। জানিবলৈ হ'লে এইটো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayc.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। তাৰপিছত ইয়াত ফাৰ্ষ্ট দি আছে এবাউট, 2 নম্বৰত চাব দি আছে আৱাসত। এতিয়া আপোনালোকে আৱাসৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আউটাৰ নিউ পেজ এতিয়া অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আৱাসত, তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত ABCD অপশ্যন দি আছে। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব, ইয়াত ABCD অপশ্যন দি আছে। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব, ইয়াত A নম্বৰ অপশ্যন দি আছে, B নম্বৰ অপশ্যন দি আছে, C নম্বৰ অপশ্যন দি আছে। একেবাৰে তলত আহি যাব। ইয়াত চাব, ইয়াত যিটো S নম্বৰ অপশ্যন আহি যাব ছ'চিয়েল অডিট ৰিপৰ্ট। এতিয়া আপোনালোকে ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দি আছে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব দি আছে অল ষ্টেট, ষ্টেটত ক্লিক কৰিব। ষ্টেট নাম আছাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম, ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম, ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম, ইয়াত যিটো আপোনাৰ পঞ্চায়তৰ নাম ইয়াত আপোনাৰ পঞ্চায়ত নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত এতিয়া আপোনাৰ ওচৰত আহি যাব চন, যিহেতু আপোনালোকে নিউ লিষ্টটো চেক কৰিব। ইয়াত চাব, ইয়াত যদি তলত আহি যাব 25 and 26, আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন ছিলেক্ট কৰি লৈ ল'ব 25 and 26। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত 1 নম্বৰত আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আহি যাব, সেইটো অপশ্যন ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায় মাইনাছ কৰি কেপচা যি হয়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। যি কেপচা হয় কেপচা আপোনালোকে সেইটো ঘৰত বহাই দিব। কেপচাটো বহাই দিয়ে আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দিয়ে ছাবমিটত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ নতুন লিষ্টটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব, ইয়াত লিষ্টটো আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত ফাৰ্ষ্ট আহি যাব আপোনাৰ নাম, তাৰপিছত আপোনাৰ গাৰ্জেনৰ নাম, তাৰপিছত ইয়াত আহি যাব আপোনাৰ ঘৰৰ ষ্টেচন ID নম্বৰ আহি যাব, আৰু এই ফলত আপোনালোকৰ জব কাৰ্ড নম্বৰটো আহি যাব। যিসকল মানুহৰ সেইটো লিষ্টত নাম আহিছে সকলোৰে নাম কিন্তু ভেৰিফাই হৈ গৈছে। এই মাহৰ ভিতৰতে কিন্তু ঘৰৰ পইচাবিলাক লাভ কৰিব। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলে আজি চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰি লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। লিষ্টটো কিন্তু অহাকালি মুকলি হৈ গৈছে 25-26 চৰকাৰী ঘৰৰ।